प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়াই কালে ব্ৰহ্মা আৰু বিষ্ণুক কৈছে, পুত্ৰ তোমালোক দুয়োজনে মোক প্ৰসন্ন কৰি মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ দুই কৃত্য প্ৰাপ্ত কৰিছা। একেদৰে মোৰ বিভূতি স্বৰূপ মোৰ দৰেই ৰুদ্ৰ আৰু মহেশ। ৰে এয়া মই নহয়, এয়া ৰে দুই অন্য কৃত্য, অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ। ঠিক একেদৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে দুই অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। এতিয়া স্পষ্ট হৈ গ'ল যে ব্ৰহ্মা বিষ্ণু সুকীয়া, ৰুদ্ৰ আৰু মহেশ্বৰ সুকীয়া। এওঁ মহেশ, এওঁ কালৰ পুত্ৰ, তমগুণী, আৰু এই কালেই 11জন ৰুদ্ৰ উৎপত্তি কৰিছে। 11-10 ৰুদ্ৰ হ'লে 10জন ৰুদ্ৰৰ মুৰব্বী, আৰু ইয়াৰ ওপৰতো এওঁৱেই কণ্ট্ৰলাৰ, কালৰ পুত্ৰ। গতিকে আমাৰ যি কনচেপ্ট বুজিবলগীয়া আছে, ক্লিয়াৰ কৰিবলগীয়া আছে যে এয়া কাল হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা, আৰু এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা সুকীয়া ভিন্ন, ইতি সিদ্ধম। আৰু এয়া কি বুলি কৈছে যে মোৰ ওম নাম আছে। মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি মন্ত্ৰ ওমকাৰ নামেৰে প্ৰসিদ্ধ, অৰ্থাৎ মোৰ ওম মন্ত্ৰ আছে। এয়া মংগলকাৰী মন্ত্ৰ। পোনপ্ৰথমে মোৰ মুখৰ পৰা ওমকাৰ, ওম উচ্চাৰণ হৈছিল, যি মন্ত্ৰই মোৰ স্বৰূপ প্ৰকাশ কৰে। ওমকাৰ বাচক আৰু মই বাচ্য। এই মন্ত্ৰ মোৰেই স্বৰূপ। প্ৰতিদিনাই ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে সদায় মোৰেই স্মৰণ কৰা হয়। এতিয়া এইটো বিষয় স্পষ্ট কৰিছে যে মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ, পশ্চিম মুখৰ পৰা উকাৰ, আৰু দক্ষিণ মুখৰ পৰা মকাৰ, আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ, আৰু মধ্যৱৰ্তী মুখৰ পৰা নাদ প্ৰকট হৈছে। এতিয়া ইয়াত অ, উ, ম এই তিনিটা আখৰ আছে, আৰু এই ওপৰত ন উচ্চাৰণ, এয়া বিন্দু। গতিকে এই 5টা অৱয়ৱ যোগ হৈ এটা শব্দ হৈছে। এই আটাইবোৰ অৱয়ৱেৰে এনেকৈ 5টা অৱয়ৱ যুক্ত হৈ ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলো অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এটা অক্ষৰ সৃষ্টি হৈছে। আৰু ইয়াত যি লিখা আছে ওম নমঃ শিৱায় বুলি, এয়া ইহঁতে ফিকা চিয়াহীৰে লিখিছে, এয়া ভুল। এয়া ওম নমঃ শিৱায় নহয়, এয়া পঞ্চাক্ষৰ মন্ত্ৰ। ইয়াৰ বিষয়ে প্ৰথমেই কৈছে যে এই 5ওটাৰে এই 5 অৱয়ৱ যোগ হৈ ইয়াৰ পৰাই পঞ্চাক্ষৰ মন্ত্ৰ উৎপত্তি হৈছে। এইটোৱে হ'ল পঞ্চাক্ষৰ মন্ত্ৰ, আৰু উৎপত্তি হ'বলৈ কি আছে? আৰু এইটোৱে পঞ্চাক্ষৰ মন্ত্ৰ, এয়া মোৰ মন্ত্ৰ। এতিয়া পুণ্যাত্মাসকল, এই মন্ত্ৰক ইহঁতে ওম নমঃ শিৱায় বনাই দিলে। এইটো পঞ্চাক্ষৰ মন্ত্ৰ। অকাৰ, মকাৰ, উকাৰ এই বিষয়ে প্ৰথমেই ক'লোঁ। এতিয়ালৈকে আমি হিন্দী অনুবাদ পঢ়ি আছিলোঁ, ওম নমঃ শিৱায় গাই আছিলোঁ, এয়া মূল সংস্কৃতত নাই। এতিয়া আমি ইয়াৰ পৰা এই কথাষাৰ ল'ম যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাই ব্ৰহ্ম, আৰু ওম হ'ল তেওঁৰ মন্ত্ৰ, এওঁ কাল। এতিয়া গীতাত আহোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13ত এয়া গীতাৰ জ্ঞান প্ৰদান কৰি আছে শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি বিষ্ণুৰ ভিতৰত। আৰু এওঁ কৈ আছে যে মোৰ কেৱল এটা ওম মন্ত্ৰ আছে, ওম ইতি একাক্ষৰম। অধ্যায় 8 13 নম্বৰ শ্লোকত ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुस्मरण ये पर्याति तदन्देहम सयाति परमाम गतिम। মোৰ ব্ৰহ্মৰ এক ওম অক্ষৰ আছে। ইয়াৰ উচ্চাৰণ কৰি কৰি যিয়ে শৰীৰ এৰি যায়, এই মন্ত্ৰৰ স্মৰণ কৰি শৰীৰ এৰি যায়, আৰু ইয়াক উচ্চাৰণ কৰি স্মৰণ কৰিব লাগে, তেতিয়া মোৰ পৰা অৰ্থাৎ ওমৰ পৰা পোৱা লাভ প্ৰাপ্ত হয়। তেওঁ কলৈ যায়? ব্ৰহ্মলোকত।
আৰু 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকৰ গীতাত কোৱা হৈছে যে ব্ৰহ্মলোকৰ অন্তৰ্গত সকলো প্ৰাণীও পুনৰাবৃত্তিত আছে, অৰ্থাৎ জন্ম মৃত্যু হয়। গীতাৰ জ্ঞানদাতাই কৈছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত, আৰু 9 নম্বৰত, অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে। তুমি নাজানা, কিন্তু মই জানো। মোৰ জন্ম আৰু কৰ্ম দিব্য। 2য় অধ্যায়ৰ গীতাৰ 12 নম্বৰ মন্ত্ৰত স্পষ্ট কৰিছে যে অৰ্জুন, তুমি আৰু মই আগতেও জন্মিছিলোঁ, আগলৈও জন্মি থাকিম। এয়া নাভাবিবা যে আমি কেৱল বৰ্তমানতে আছোঁ। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাই ব্ৰহ্মও নাশবান। তেওঁ কি বুলি কৈছে যে যদি তুমি পূৰ্ণ মুক্তি বিচাৰা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে স্পষ্ট কৰিছে যে তত্ত্বদৰ্শী সন্ত সেইজন হ'ব যিয়ে এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিষয়ে ভালদৰে জানে, আটাইবোৰ বিষয়ে জানে, বেদবিদ। তাৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত পুনৰাই কেতিয়াও সংসাৰলৈ উভতি নাহে, অৰ্থাৎ তেওঁ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰে। আৰু যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, ময়ো তেওঁৰে শৰণত আছোঁ, তেওঁৰে সাধনা কৰিব লাগে। নিজৰ সাধনাকো ত্যাগ কৰি আছে। ব্ৰহ্মই কৈছে মোৰো সাধনা নকৰিবা, কেৱল সেইজনৰ সাধনা কৰা। সেয়েহে হে অৰ্জুন, 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ এই বাক্য, এই অমৃত বচন, 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। কোনো সত্যৰ সৈতে পৰিচিত নহয়, বেদ জ্ঞানৰ সৈতেও পৰিচিত নহয়। এতিয়া সত্যযুগৰ ব্ৰাহ্মণৰ কিমান জ্ঞান আছিলে তেওঁ আৰু কয়, এনেতো বুদ্ধিমানৰ বাবেতো সংকেতেই যথেষ্ট। যিহেতু ব্ৰহ্মাৰ জ্ঞান নাই, তেওঁ বিষ্ণুক সৰ্বেশ্বৰ বুলি কয়। বিষ্ণুৰো জ্ঞান নাই, গতিকে দুৰ্গা সৰ্বেশ্বৰ বুলি কৈছে। দুৰ্গাৰো জ্ঞান নাই, গতিকে ব্ৰহ্মক সৰ্বেশ্বৰ বুলি কৈছে। আৰু ব্ৰহ্মাই কৈছে যে সেই পৰমেশ্বৰটো আন কোনোবাহে তেওঁৰ সাধনা কৰা। তেওঁৰ বিষয়ে ব্ৰহ্মৰ জ্ঞান নাই। তেওঁ 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই জ্ঞান, যি 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত গীতাত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি যথাৰ্থ জ্ঞান আছে, সেই তত্ত্বজ্ঞান, আপুনি সেই তত্ত্বজ্ঞান বুজিবলৈ সেই তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যাওক। তেওঁ ক'ব, ইয়াৰ পৰা প্ৰমাণিত যে ব্ৰহ্মৰো কমপ্লিট নলেজ নাই। তেওঁ আধ্যাত্মিক জ্ঞানৰ সৈতে সম্পূৰ্ণ পৰিচিত নহয়। গতিকে ইমানখিনি ইংগিতেই যথেষ্ট পুণ্যাত্মাসকলৰ বাবে। তথাপিও সত্যযুগৰ ব্ৰাহ্মণ, এই ব্যাসদেৱ আৰু বশিষ্ঠদেৱ আৰু বিশ্বামিত্ৰই, মাৰ্কণ্ডেয়, ভাৰদ্বাজ, এওঁলোক সকলো আহিব। এওঁলোকৰ জ্ঞানৰ স্তৰ একেটাই, কাৰণ এওঁলোকে ব্ৰহ্মাৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে। চাওক, শ্ৰীমদ দেৱী ভাগৱত, সেই দুৰ্গা পুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, চিমনলাল গোস্বামী। প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত হৈছে এইখন। ইয়াৰ 414 পৃষ্ঠাত আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ষষ্ঠ স্কন্ধ, 414 পৃষ্ঠা। জন্মে জয়ে সুধিছে, মহাভাগ কোন যুগত ধৰ্মৰ স্বৰূপ কেনেকুৱা? এই সম্পূৰ্ণ বিষয়টো বিশেষভাৱে কোৱাৰ কৃপা কৰক। তেতিয়া ব্যাসদেৱে ক'বলৈ ধৰিলে, জ্ঞান ৰাজন, এয়া নিশ্চিত যে সত্যযুগৰ ব্ৰাহ্মণসকল বেদৰ পূৰ্ণ বিদ্বান আছিল। চাব, বেদৰ পূৰ্ণ বিদ্বানসকলৰ অমৃত বচন, তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভগৱতী জগদম্বা অৰ্থাৎ দুৰ্গাৰ আৰাধনা হয়। ভগৱতী দৰ্শন কৰিবলৈ তেওঁলোকৰ মন সদায় ব্যাকুল হৈ থাকে। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰ নিৰ্মাণ হওক, এই বিষয়ে তেওঁলোকৰ মনত প্ৰচুৰ উৎসুকতা আছিল। আহি গ'ল অন্ত, সত্যযুগৰ ব্ৰাহ্মণৰ অন্ত আহি গ'ল। তেওঁলোকে দুৰ্গাৰ ভক্তি কৰিছিল, তেওঁৰে দৰ্শন কৰিব বিচাৰিছিল। আৰু বেদৰ ক'তো দুৰ্গাৰ উপাসনাৰ কথা উল্লেখ নাই, না গীতাত ক'ৰবাত ইয়াৰ বৰ্ণনা আছে।
গতিকে এওঁলোকে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰিছিলে আৰু এওঁলোকৰ বেদৰ জ্ঞান নাছিলে। বেদৰ জ্ঞান থাকিলে এওঁলোকে এনেকুৱা ব্যৰ্থ প্ৰযত্ন কৰিলেহেঁতেন নে? দুৰ্গাৰ পূজা কৰিলেহেঁতেন নে? দুৰ্গাই কৈ ওম জপ কৰা, সেই ব্ৰহ্মৰ সাধনা কৰা, আন সকলো এৰি দিয়া। এতিয়া এয়া চাওক, ধৰ্মৰ এই স্থিতি ত্ৰেতাতো আছিলে, কিন্তু কিছু হ্ৰাস পাইছিল। সত্যযুগত যেনেকুৱা স্থিতি আছিল সেয়া দ্বাপৰত বিশেষভাৱে কমি গৈছিল। ৰাজন, ব্যাসদেৱে কৈ আছে, ৰাজন, সেই প্ৰাচীন যুগত সত্যযুগ ত্ৰেতা দ্বাপৰত যিসকলক অসুৰ বুলি গণ্য কৰা হৈছিল, কলি যুগত সিহঁতক ব্ৰাহ্মণ বুলি গণ্য কৰা হয়। কাৰণ আজিকালিৰ ব্ৰাহ্মণসকলে প্ৰায় ভণ্ডামি কৰাত তৎপৰ হৈ থাকে, আনৰ সৈতে প্ৰবঞ্চনা কৰা, মিছা কথা কোৱা আৰু বৈদিক ধৰ্মকৰ্মৰ পৰা বিৰত থকা কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিছে। এতিয়া পুণ্যাত্মাসকল, সকলো ইতিহাস আপোনালোকৰ সন্মুখত আছে। না বিষ্ণুদেৱৰ বেদ জ্ঞান আছিল, না ব্ৰহ্মাদেৱৰ আছিল, আৰু না দুৰ্গাৰ কমপ্লিট জ্ঞান আছিল, আৰু না ব্ৰহ্মৰ পূৰ্ণ জ্ঞান আছিল। এতিয়া পৰমাত্মাই কি কৈছে? 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। এতিয়া পুণ্যাত্মাসকল, আমি প্ৰথমে এই সিদ্ধান্ত ল'ব লাগিব যে সঠিক সাধনা কোনটো, ভুল সাধনা কোনটো, আৰু কোনটো জ্ঞান সঠিক, কোনটো আধ্যাত্মিক জ্ঞান কমপ্লিট। যি জ্ঞান আপোনালোকৰ ওচৰত প্ৰথমে আছিল, সেই জ্ঞানৰ কথা আপোনালোকে জানে, আৰু আমাৰ সদগ্ৰন্থই যি জ্ঞানৰ কথা কৈছে সেই জ্ঞান ফাইনেল হয়। ইয়াৰ আধাৰতে চলিলে মুক্তি সম্ভৱ, সেই আধাৰতে সুখ হ'ব। এতিয়া পুণ্যাত্মাসকল, যোৱাকালিও আপোনালোকক কৈছিলোঁ যে পৰমেশ্বৰক পোৱা, মুক্তি প্ৰাপ্ত কৰা কোনো কঠিন কাম নহয়। এয়া আটাইতকৈ সহজ কাম, এয়া আটাইতকৈ ইজি জব। আপোনালোকে এই কথা বিশ্বাস কৰিব লাগিব যে যি সাধনা এই দাসে কৈ আছে এয়া সত্য। এয়া মহা কঠিন কাম। এয়া মহা কঠিন কিয় হৈ পৰিছে? কাৰণ পৰমাত্মাই কয়, 9 मन सूत उलझिया ये ऋषि रहे झक मारे, सतगुरु ऐसा सुलझा दे भाई उलझे न दूजी बार। गुरु बिन काहू न पाया ज्ञाना, जो थोथा बुस छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। এতিয়া কি কয় যে গুৰু বুলি কোৱা অথবা সৎগুৰু কোৱা, এতিয়া গুৰু এই অজ্ঞানীসকলেও গুৰু পদ প্ৰাপ্ত কৰি প্ৰসিদ্ধ হৈ পৰিছে। সেয়েহে পৰমেশ্বৰক বুজাবলৈ এই সৎগুৰু শব্দৰ উপমাৰ আৱশ্যকতা হৈছে। সেইবাবে সৎগুৰু শব্দটোক সেই পৰম সন্তৰ লগত জড়িত কৰাটো অনিবাৰ্য, কাৰণ ভুৱা গুৰু বহুত হৈ গৈছে। অন্যথা গুৰু শব্দটোৱে যথেষ্ট যদি জ্ঞান সঠিক হয়। अब क्या बताते परमात्मा के सतगुरु बिन काहू न पाया ज्ञाना, जो थोथा वो छड़े किसाना। और सतगुरु बिन वेद पढ़े जो प्राणी, और समझे ना सार रहे अज्ञानी। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱৰ বাহিৰে আৰু তেওঁৰ সৈতে যিসকলৰ সম্পৰ্ক হৈছে, সাক্ষাৎকাৰ হৈছে, যিসকল মহান আত্মাৰ সৈতে পৰমাত্মাই লগ কৰিছে ইয়াত আহি, নিজ গুণৰ আধাৰত প্ৰভু ইয়ালৈ আহে, যেনেকুৱা বেদত বৰ্ণিত আছে এনেকুৱা লীলা কৰে। সেই মহাপুৰুষসকলক এৰি আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় মলুক দাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় চুৰাণীৰ গৰীব দাস চাহেবদেৱ, হাৰিয়ানাৰ জজ্জৰ জিলাৰ অন্তৰ্গত চুৰাণী গাঁও সেই গৰীব দাস চাহেবদেৱ, আৰু খেখৰাৰ খিচা দাস চাহেবদেৱ, ইউপিৰ মেৰঠৰ অন্তৰ্গত গাঁও আছে খেখৰা, তাতে খিচা দাস চাহেবৰ সৈতে পৰমেশ্বৰ কবীৰদেৱে সাক্ষাৎ কৰিছিল। তেওঁলোকৰ উপৰি এতিয়া এই দাসৰ ওপৰত দয়া কৰিছে পৰমেশ্বৰে। এই পৃথিৱীত এই মাৰ্গৰ সৈতে কোনেও পৰিচিত নহয়, আৰু সেই মহাপুৰুষসকলক পৰমাত্মাই আদেশ দিছিলে যে ইয়াক ক্লিয়াৰ নকৰিবা, ইয়াক গুপ্ত ৰাখিবা, লুকুৱাই থৈ দিবা। যদি তুমি এতিয়া সেই সময়ত ইয়াক ক্লিয়াৰ কৰি দিলাহেঁতেন, যদি ইয়াক স্পষ্ট সাৰ্বজনীন কৰি দিলাহেঁতেন, তেনেহ'লে এই ভুৱা গুৰুসকলে এই জ্ঞান প্ৰচাৰ কৰিলেহেঁতেন। কিন্তু এওঁলোক অধিকাৰী নহয় বাবে আপোনালোকৰ কল্যাণ কৰিব নোৱাৰিলেহেঁতেন।
পৰমেশ্বৰ কবীৰদেৱে তেওঁৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কবীৰ বাণীত লিখিছে যে धर्मदास तो लाख दुहाई ये मूल ज्ञान की तबार न जाई। এই তত্ত্বজ্ঞানবোৰ এতিয়া লুকুৱাই ৰাখিবা। मूल ज्ञान तब तक छुपाई जब लग द्वादश पंथ ना मिट जाई। फिर कहा कि धर्मदास तो लाख दुहाई ये सार नाम की तबार ना जाई। सार नाम बार जो पढ़ी बिचली पीढ़ी हंस नी तरही। এতিয়া পুণ্যাত্মাসকল নানক চাহেবদেৱৰ জন্মসাক্ষীবোৰত এটা অতি ভাল প্ৰমাণ পোৱা গৈছে। আৰু পুণ্যাত্মাসকল পবিত্ৰ হিন্দু ধৰ্মত জন্ম পোৱা পুণ্য আত্মাসকলৰ নিজ গ্ৰন্থৰ বিষয়ে জ্ঞান নাই। পবিত্ৰ শিখ ধৰ্মত জন্মা সেই পুণ্যাত্মাসকলে গুৰু গ্ৰন্থ চাহিবৰ ভিতৰত কি বিচাৰিব লাগে ইয়াৰ জ্ঞান নাই। আৰু পবিত্ৰ ঈশাই ধৰ্মত জন্ম পোৱা সেই পুণ্যাত্মাসকলৰ পবিত্ৰ বাইবেলত কি অমূল্য জ্ঞান আছে ইয়াৰ বিষয়ে তেওঁলোকৰ জ্ঞান নাই। এনেদৰে মুছলমান ধৰ্মত জন্ম হোৱা পবিত্ৰ আত্মাসকলে পবিত্ৰ কোৰাণ শ্বৰীফত কি বৰ্ণিত আছে ইয়াৰ বিষয়ে নাজানে। সেই আটাইবোৰ দাসে ক'ব লগা হৈছে। এনেকৈয়ে শিখ ধৰ্মত জন্ম পোৱা পুণ্যাত্মাসকলে এই জ্ঞান প্ৰাপ্ত কৰিলে তেতিয়া তেওঁলোকে পুনৰাই আৰু চাৰ্চ কৰিবলৈ চেষ্টা কৰিলে যে নিশ্চয়কৈ আন কোনো ৰহস্য বিচাৰি পোৱা যাব। তেতিয়া জন্মসাক্ষী কিতাপ এখন এজন শিখ শিষ্যই আহি দেখুৱালে যে হয় আপুনি কোৱা কথাখিনি স্পষ্ট হৈ আছে। মৰ্দানা আৰু বালাদেৱ গুৰু নানক দেৱৰ অতি প্ৰিয় সন্তান আছিল, শিষ্য আছিল। বালাদেৱৰ দ্বাৰা লিখা সেই এখন জন্মসাক্ষী তাতে স্পষ্ট কৰা হৈছে যে নানক চাহেবদেৱে এই নামেই জপ কৰিছিল যিটো দুটা মন্ত্ৰৰ, এয়াই সৎনাম। আৰু মৰ্দানাই সেই জপ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া নানক চাহেবদেৱে কৈছিল সাৱধান এই নাম জপ নকৰিবা। এতিয়া পুণ্যাত্মাসকল কিয় তেখেতে নাকচ কৰিলে? কাৰণ পৰমেশ্বৰৰ আদেশ আছিল যে তুমি এই মন্ত্ৰ জপ কৰা কাৰণ তুমি এজন মহান আত্মা। যি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27ত যে যিসকল পুণ্যাত্মাৰ সৈতে শ্ৰেষ্ঠ আত্মা ভাল আত্মাৰ সৈতে সৎপুৰুষৰ সৈতে তেওঁ সাক্ষাৎ কৰে পাছত তেওঁলোকক দৃঢ় জ্ঞানেৰে দৃঢ় কৰি দৃঢ় ভক্ত কৰে। এতিয়া নানক দেৱৰ জন্ম পবিত্ৰ হিন্দু ধৰ্মত হৈছিল। আৰু যেতিয়া নানক চাহেবদেৱৰ এই জ্ঞান হৈছিল, নানক দেৱৰ এই জ্ঞান হৈছিল, যথাৰ্থ পৰমাত্মাৰ সাক্ষাৎকাৰ পাইছিল, তেখেতে সকলো লোক লাজ ত্যাগ কৰিছিল আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সত্যতাৰ সৈতে জ্ঞান বিৰোধ কৰিবলৈ ধৰিছিল যে এই পূজা সঠিক নহয়। তেতিয়া তেওঁৰ মাতৃ পিতৃ তাতে সেই সময়ৰ গুৰু আত্মীয় স্বজন সকলো বিৰোধী হৈ পৰিছিল। নানকদেৱে কাৰো কথা চিন্তা নকৰিলে কাৰণ তেওঁ দৃঢ় ভক্ত আছিল আৰু তেওঁলোকৰ সৈতে পৰমাত্মাই লগ কৰে। গতিকে সেই সময়ত পৰমাত্মাই নিষেধ কৰি দিছিল যে এই নাম কাকো নিদিবা, তুমি জপ কৰা আৰু পাৰ হৈ যোৱা। গতিকে পৰমেশ্বৰে এই কৃপা কৰিছিল যে এই জ্ঞানটো আগতেও আছিল কিন্তু আনক দিয়াৰ নিৰ্দেশ দিয়া হোৱা নাছিল। এই মন্ত্ৰ দিয়াও কাকো এলাউড নাছিল। এই দাসৰ ওপৰত সেই দয়া কৰিছে। এতিয়া মধ্য প্ৰজন্ম সমাজ শিক্ষিত হৈছে। আগত যি প্ৰজন্ম আছিল পুণ্যাত্মা আছিল সকলো মানুহ, কিন্তু এই ভুৱা গুৰুসকলে তেওঁলোকক মিছগাইড কৰি তেওঁলোকৰ জীৱন ব্যৰ্থ কৰি দিলে। আৰু যদি সেই সময়ত মালিকৰ এই জ্ঞান পোহৰত আহিলেহেঁতেন তেন্তে এই ভুৱা সন্ত ঋষি মহৰ্ষিবোৰে এই জ্ঞানৰ ঢোল বজাই ফুৰিলেহেঁতেন। আজি এই ৰাধাস্বামীসকল আবদ্ধ হৈ পৰিল। এওঁলোকে 5টা নাম দিয়ে আৰু 5টা কালৰ। এতিয়া যিসকল পুণ্যাত্মা তেওঁলোকে নিজকে চম্ভালিব আৰু যিসকল মূৰ্খ সিহঁত পৰি থাকিব। পৰমাত্মাই কৈছে যে बेखों के लश्कर फिरे ये बाणी चोर कठोर और सतगुरु धाम ना पहुंचेंगे ये 84 के ठोर। चातुर प्राणी चोर हैं ये मूड मुग्ध ठोठ और संतों के निकाम के इनको जोगल जोट। ইমান প্ৰমাণ দেখিও যদি মান্তি হোৱা নাই তেন্তে এওঁ মূৰ্খ মূঢ় অকৰ্মণ্য। সি তাতে ঠিক আছে, ইয়াততো কেৱল পুণ্যাত্মাসকল আহিব যাৰ সময় ভাল হ'ব, বহুত পুণ্য হ'ব। আমি যিটো কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে এই যি মন্ত্ৰ এই সাধনা পৰমেশ্বৰে 600 বছৰ পূৰ্বে বৰ্ণিত কৰিছিল কিন্তু ইয়াক গুপ্ত ৰাখিছিল। আৰু এতিয়া এই সময়ত এই মধ্য প্ৰজন্ম আহিছে সকলো শিক্ষিত আৰু শেষৰ যি প্ৰজন্ম হ'ব এই কলি যুগৰ মানৱ সমাজ হ'ব একেবাৰে কৃতঘ্ন হ'ব। কলমেৰে লিখা কোনো বেদ শাস্ত্ৰক বিশ্বাস নকৰিব। এতিয়াও তেওঁলোকে এনে কাম কৰিছে। এই অইন পন্থীসকলে ৰাধাস্বামী ধন ধন সদগুৰু আৰু এই নিৰংকাৰীসকলে এয়া কয় যে আমি এইবোৰ বিশ্বাস নকৰোঁ, বেদ
পুৰাণত যি লিখা আছে আৰু আমি আন কাৰোৰে কথাকে বিশ্বাস নকৰোঁ। আমাৰ সদগুৰুৱে আমাক যি বচন কৈছে সেয়াই ফাইনেল। গতিকে এওঁলোকে এতিয়া নাস্তিকতাৰ পিনে লৈ গৈ আছে এই পুণ্যাত্মাসকলক, যিসকলৰ 20-20, 30-30, 40-40 বছৰ হৈ গ'ল সেইবোৰ পন্থৰ পৰা শৰণ লোৱাৰ। আৰু যিয়ে প্ৰথম, কাৰণ যেতিয়ালৈকে তেওঁলোকৰ পুণ্য আছে তেওঁলোক ভালেই চলিব। চাৰ্জাৰ সঠিকভাৱে নাই লগা, সঠিক সাধনা নাই পোৱা, তেন্তে তেওঁৰ পুণ্য হ্ৰাস হয়। এতিয়া তেওঁলোকৰ দুৰ্গতি হৈ আছে, ইয়ালৈ আহি শৰণ লয়, এই জ্ঞান শুনে আৰু ঘণ্টাৰ পিছত ঘণ্টা বহি কান্দে যে আমি আমাৰ জীৱনটো নষ্ট কৰি পেলাইছোঁ সেই ভুৱা সন্ত আৰু পন্থৰ ওচৰলৈ গৈ। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকৰ ওপৰত পৰমাত্মাৰ আশীৰ্বাদৰ বৰষুণ হৈ আছে, প্ৰভুৰ এয়া দয়া হৈ আছে। এই ধন আপোনালোকে লাভ কৰি আছে, ইয়াক কালে লুকুৱাই ৰাখিছিল যে যদি ইয়া মানুহৰ হাতত পৰি যায় তেন্তে এই গোটেইবোৰ পাৰ হৈ যাব। পৰমাত্মাই আহি ইয়াৰ ওপৰত পৰি থকা সেই অজ্ঞানতা আঁতৰাই দিলে। কবিৰ পৰমেশ্বৰে কয়, 9 मन सूत उलझिया। অৰ্থাৎ 1 মনত 40 কিলোগ্ৰাম আৰু 9 মনত 360 কিলো ওজন হয়। 1 কিলো সূতাত যদি আউল লাগে, আগতে কেঁচা আছিল, ইয়াক সূতা বুলি কোৱা হৈছিল আৰু যঁতৰত কটা হৈছিল। আৰু যদি ইয়াক খেলিমেলি হৈ যায়, ইয়াক চিজিল কৰাটো কঠিন হৈ যায়। গোটেই দিনত 1 কিলো সূতা চিজিল কৰিব পৰা নগৈছিল যদি খেলিমেলি হৈ যায়। আৰু ইয়াক চিজিল কৰাৰ প্ৰয়োজন, যদি ছিঙি দিয়া হয় তেন্তে গাঁঠি লাগি যাব, আৰু গাঁঠি লাগি গ'লে কাপোৰ ভালদৰে বুব নোৱাৰিব, সেই শ্ৰম অথলে যাব। ইয়াৰ সমাধান কৰাটো অতি প্ৰয়োজনীয় আৰু গাঁঠি লগাব নালাগে। 1 কিলোগ্ৰাম চিজিল কৰাটো ইমান কঠিন, আৰু যদি 9 মন সূতা খেলিমেলি হৈ থাকে, গতিকে অজ্ঞানী সন্তবোৰে কাল প্ৰেৰণাৰে এই আধ্যাত্মিক জ্ঞানৰূপী 9 মন সূতাক খেলিমেলি কৰি থৈছিল। কোনোবাই কিবা মন্ত্ৰ কৈ থৈছে আৰু আন কোনোবাই আন কিবা কয়, আৰু বেলেগেতো ডেফিনেশ্যন বনাই থৈছে। এতিয়া পৰমাত্মাই কয়, 9 मन सूत उलझिया, ऋषि रहे झकमार, और सतगुरु ऐसा सुलझा दे उलझे ना दूजी बार। এতিয়া পুণ্যাত্মাসকল, এয়া এনেকুৱা জ্ঞান ক্লিয়াৰ হৈ গৈছে, এনেকুৱা ক্লিয়াৰ হৈছে যে এতিয়া এই কলিযুগত ইয়াত দুনাই আউল নালাগিব, খেলিমেলি নহ'ব। যিসকলে ভক্তি কৰিব বিচাৰে তেওঁলোকৰ নাও পাৰ হৈ যাব। কৰিব নিবিচৰাসকলৰ সেয়া তেওঁলোকৰ নিজৰ ভাগ্য, দুৰ্ভাগ্য হ'ব। কিন্তু এতিয়া কলিযুগত ভক্তি যুগ যেতিয়ালৈকে চলিব তেতিয়ালৈকে আন কোনো জ্ঞান নাথাকে। পৃথিৱীত একমাত্ৰ এই জ্ঞানহে থাকিব, আৰু জ্ঞানৰ সন্মুখত সেই ভুৱা জ্ঞানবোৰ টিকি নাথাকে। और ज्ञान सब ज्ञानड़ी, कबीर ज्ञान सो ज्ञान, जैसे गोला तोब का भाई करता चले मैदान। और ज्ञान सब ज्ञानड़ी। এতিয়া আপোনালোকে সকলো জ্ঞান শুনিলে। ব্ৰহ্মাই বিষ্ণুক সৰ্বেশ্বৰ বুলি কৈছে, বিষ্ণুই দুৰ্গাক সৰ্বেশ্বৰ, অৰ্থাৎ তেওঁৰ বাহিৰে কোনো ভগৱান নাই, কোনো দেৱতা নাই। দুৰ্গাই ব্ৰহ্মক সৰ্বেশ্বৰ বুলি কৈছে, আৰু ব্ৰহ্মই কৈছে সেইজন পৰমক্ষৰ ব্ৰহ্ম, তেওঁৰ বিষয়ে মই নাজানো, এই বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব। আৰু সেই তত্ত্বদৰ্শী সন্ত পৰমাত্মাই দয়া কৰিলে এই দাসৰ চকুৰ চানি আঁতৰাই দিলে, সকলো জ্ঞান মোক দিলে। গতিকে এতিয়াও যদি নুবুজে তেনেহ'লে কোৱা হয় যে এতিয়া ঈশ্বৰো তত্ত্বাৱধায়ক হৈ থকা নাই। যেনেদৰে কোৱা হয় এতিয়া ঈশ্বৰে তত্ত্বাৱধায়ক, এতিয়া আৰু সেই ঈশ্বৰো তত্ত্বাৱধায়ক নহ'ব, ৰখীয়া নহয়। কাৰণ যদি আপোনালোকে সেই ঈশ্বৰৰ আজ্ঞা পালন নকৰে, যদি এতিয়া সৎ সাধনা নকৰে আৰু পুৰণি সাধনা ত্যাগ নকৰে, এতিয়া পৰমেশ্বৰে নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কি বুলি কৈছে, करता ऊपर चोट है, कहते हैं करतार, मूल लहे नहीं मूर्खा, ये गिनते हैं क्यों डार। পৰমাত্মাই কৈছে যে একমাত্ৰ কবিৰ পৰমেশ্বৰৰ বাহিৰে আন কোনোবাই যদি নিজে নিজকে কৰ্তা বুলি ভাবে, ভগৱান বুলি ভাবে, তেওঁ কৰ্তা নহয়। ये चतुर्भुजी भगवान कहावे, हर हट डोर बंधे सब आवे। ये कोटिक करता फिरता देखा, हर हट डोर कहू सुन लेखा। अब क्या बताते हैं, करता ऊपर चोट है, कहते हैं करतार। এতিয়া এওঁলোকে কি কৈছে, সকলো অসুখী হ'ব যিয়ে নিজে নিজকে এজন সেই পৰমাত্মাক এৰি নিজে নিজকে ঈশ্বৰ বুলি গণ্য কৰে।
और मूल लह नहीं मूर्खा गिनते हैं क्यों डार। মূল শিপাক ধৰা নাই, শিপাক গ্ৰহণ কৰা নাই। मूल गह नहीं मूर्खा ये गिनते हैं क्यों डार। অৰ্থাৎ ऊर्ध्व मूलम अध शाखम। ওপৰৰ পিনে শিপা আৰু তলৰ পিনে ডাল থকাটো এই সংখ্যাৰূপী ওলোটাকে ওলমি থকা বৃক্ষ, ইয়াৰ শিপা কোন? সেই পৰমক্ষৰ ব্ৰহ্ম। কোৱা হয় পৰমক্ষৰ ব্ৰহ্মক গ্ৰহণ নাই কৰা, এওঁলোকে বেলেগ উপাসনা কিয় কৰে? মূৰ্খ। सतगुर साहेब एक है दूजा भरम विरोधे बिन सतगुर सूझे नहीं चाहे पढ़ो 18 बोधे। সৎগুৰু অবিহনে এই জ্ঞান আধ্যাত্মিক হ'ব নোৱাৰে, লাগিলে 18 বোধ নপঢ়ক কিয়। गलघोटा गरुआ घने ये फांसी दे अड़ाए 12 तिलक बना के ये जमपुर दे धकाए। क्या बताते हैं ये गलघोटा गुरु गणे। অৰ্থাৎ নিজৰ জালত আটক কৰি থয় পুণ্যাত্মাসকলক আৰু এক বনাই 36 প্ৰকাৰৰ বেলেগ বেলেগ আড়ম্বৰ, কেৱল বাহ্যিক আড়ম্বৰ, আৰু সিহঁতক সন্ত বুলি ভাবে এই পুণ্যাত্মাসকলে, আৰু এওঁলোকক বন্দী কৰি এওঁলোকৰ জীৱন ব্যৰ্থ কৰি এওঁলোকক কালৰ নৰকত ঠেলি পেলাই দিয়ে। गलघोटा गरुआ घने फांसी दे अड़ाए। অকণো লৰচৰ কৰিবলৈ নিদিয়ে আৰু এনেকুৱা বক্তব্য কৰে যে ৰামপালে মিছা কথা কয়, তাতে নাযাবা। তেওঁ আলোচক নিন্দা কৰে আৰু এওঁলোকৰ জীৱন নষ্ট কৰি কোৱা হৈছে কালৰ জমপুৰীত নৰকৰ পিনে ঠেলি দিয়ে। गलघोटा गरुआ घने ये फांसी दे अड़ाए 12 तिलक बना के फिर जमपुर दे धकाए। তাতে ঠেলি পেলাই আহে নৰকত। जोठे गुरु का नाक ले फिर श्रवण और नैने सतगुरु बोले साखिया दूर कर फोकट फेने। झूठे गुरु को झटक दे से स्वामी को फूके या मैं दोष जरा नहीं शब्द कहा हमको के। এতিয়া পুণ্যাত্মাসকল, কোৱা হৈছে ভুৱা গুৰুৰ নাক কাণ কাটি পেলাব লাগে, এনেকুৱা প্ৰমাণ দিয়া হৈছে, কাৰণ এনেকুৱা অমূল্য জীৱন নষ্ট কৰি আছে। নাক আৰু কাণ কটাৰ অৰ্থ এয়া নহয় যে সঁচাকৈয়ে ইয়াক কাটি পেলাব। এইদৰে কোৱা হয় যে ভাই মোৰ নাক কটা গ'ল, অৰ্থাৎ তেওঁলোকৰ অসন্মান কৰা হৈছে যে আপোনালোকৰ অকণো জ্ঞান নাই, আপোনালোকৰ জ্ঞান নাই, কিয় দুৰ্গতি কৰি আছে, ইমান জীৱক বৰবাদ কৰি আছে। হয়তো স্পষ্ট কৰি কোৱা ক'ৰ পৰা আনিছা এই মন্ত্ৰ আৰু প্ৰমাণ ক'ত আছে? অৰ্থাৎ শিষ্টাচাৰেৰে বিৰোধ কৰিব লাগে, কাৰোৰে সৈতে অভদ্ৰ আচৰণো কৰিব নালাগে। অৰ্থাৎ সিহঁতৰ একেবাৰে মুখা খুলি দিয়া, নাক কাণ কাটি দিয়া। যিয়ে দাসে কৰি আছে এওঁলোকৰ এনেকৈ নাক কাণ কাটি আছে। झूठे गुरु को झटक दे से स्वामी को फूके। কোৱা হৈছে ভুৱা গুৰুক তৎক্ষণাত ত্যাগ কৰা, আৰু তৎসত্বেও যিয়ে এই ভুৱা গুৰুক সহায় কৰি আছে কোনো লাভত কোনো শিষ্যই তাক জ্বলাই দিয়া মানে পুৰি পেলোৱা নহয়। কোৱা হৈছে বিশ্বাস নকৰে যদি যাবলৈ দিয়া, नुकार फूका निकलो उठा के। অৰ্থাৎ তাৰ কথাত কোনো গুৰুত্ব নিদিবা আৰু তাৰ সৈতে বিবাদো নকৰিবা, এটা ছাইডত পেলাই দিয়া। झूठे गुरु को झटक दे से स्वामी को फूके या मैं दोष जरा नहीं शब्द कहा हमको। কোনোবাই এনেকুৱাও কয় যে প্ৰথম গুৰুক ত্যাগ কৰিলে পাপ হয়, পৰমাত্মাই কৈছে ইয়াত অলপো দুখ নাই। हमने शब्द कहा हमको के। কোৱা হৈছে ঢোল পিটি কৈ আছে এনেকুৱা ভুৱা গুৰুক তৎক্ষণাত ত্যাগ কৰিব লাগে। এতিয়া কোনোবাই কয় আমাৰ কি হ'ব, 30 বছৰ আমি তাত অতিবাহিত কৰিলোঁ, তাতে লাগিলে 100 বছৰ অতিবাহিত নকৰা কিয়, সেয়াও ব্যৰ্থ। এতিয়া যেনেকৈ কোনোৱে আপোনালোকৰ বৰবালালৈ আহিবলগীয়া আছে আৰু আপোনালোকে দিল্লীৰ পৰা ওলাইছে আৰু আপোনালোক গুচি গ'ল জয়পুৰলৈ, ৰোডলৈ। জয়পুৰ গৈ আপোনালোকে গম পালে যে মইতো বৰবালা যাবলগীয়া আছিল, আৰু তাতে কোনোবাই আপোনাক কয় যে এই ৰাস্তা ভুল, আপুনি ইয়াৰ পৰা উভতি যাওক, এইপিনেৰে এইটো ৰাস্তা বৰবালা যোৱাৰ। এতিয়া তাতে যদি কোনোবাই কয় যে মই 200 কিলোমিটাৰ আহি গৈছোঁ, এতিয়া মোৰ কি হ'ব, কেনেকৈ উভতি যাম, মইতো এই পথেৰেই গৈ থাকিম। গতিকে মূৰ্খই এনেকুৱা কথা কয় যিয়ে মদ খাই থাকে, ভাং খাই থাকে। এনেধৰণৰ কথা তেওঁলোকে কয় যিসকল অজ্ঞানী, মূৰ্খ।
এই পথেৰে আগুৱাই যোৱাটো মূৰ্খামি, গতিকে তৎক্ষণাত তাৰ পৰা উভতি অহাটোৱে বুদ্ধিয়কৰ কাম। সেই পথ তৎক্ষণাত ত্যাগ কৰি তাৰ পৰা পুনৰাই উভতি আহি নিজৰ কুমাৰ্গ ত্যাগ কৰি সুমাৰ্গ স্বীকাৰ কৰক। क्या बताते हैं, पीछे गई सो जान दे, ले रहती को राखे, उतरी लाव चढ़ाइयो करो अपुटी चाखो। এতিয়া প্ৰথমে পৰমাত্মাই কেনেকুৱা উদাহৰণ দিছে যে আগতে যি কুঁৱা আছিল আৰু কুঁৱাৰ পৰা এটা চকা ব্যৱহাৰ কৰি জলসিঞ্চন কৰা হৈছিল, ৰেহেত হৰহত, এক প্ৰকাৰৰ ঘূৰণীয়া যন্ত্ৰ, বহুত ডাঙৰ চকা, আৰু ইয়াৰ ওপৰত শিকলি লগোৱা হৈছিল। শিকলি বহুত দীঘল আছিল, ই একেবাৰে পানী গৈ পাইছিল, আৰু সেই চকাটোৰ ওপৰত ইয়াক ডাবল কৰি ৱেল্ডিং কৰিছিল, আৰু লগত বাল্টি ৱেল্ড কৰি দিছিল, আৰু পানী তোলা হৈছিল, চকাটো ঘূৰিছিল, ওপৰৰ বাল্টি খালী হৈছিল, আৰু তলৰ পৰা বাল্টি ভৰ্তি হৈ আহিছিল, ওপৰটো খালী হৈছিল। এইটো হৰহত। আগতে এটা কুঁৱা আছিল, তাতে মোনা আছিল, মোনা, বহুত ডাঙৰ চামৰাৰ এটা বহুত ডাঙৰ পাত্ৰ তৈয়াৰ হৈছিল, যাৰ জৰিয়তে তলৰ পৰা পানী ভৰাই আনি ওপৰত জলসিঞ্চন কৰা হৈছিল। এতিয়া চাৰাচত এডাল দীঘল ৰছী বন্ধা হৈছিল, যাক লা বুলি কোৱা হৈছিল, দীঘল ৰছী লা, আৰু সেই মোনাক অৰ্থাৎ এক ধৰণৰ কাপোৰ বুলি ধৰি লওক, চামৰাৰে বনোৱা সেই চামৰাখনক ওপৰত ৰছীৰে বান্ধি দিয়া হৈছিল। ইয়াৰ জৰিয়তে পানী বেছি পৰিমাণে তোলা হৈছিল, অৰ্থাৎ প্ৰায় 1 কুইণ্টল পানী ইয়াক এবাৰতে তুলিব পৰা গৈছিল। তাক ভৰাই, আৰু এক প্ৰকাৰৰ পুলি আছিল, পুলি যেনেকুৱা পুৰণা কুঁৱাৰ ওপৰত বাল্টিৰে পানী তুলিবলৈ এবিধ লোহাৰ পুলি আছিল, আৰু ইয়াৰ ওপৰত ৰছী বান্ধিলে ৰছীডাল টানিবলৈ অতি সহজ হৈ যায়। যেতিয়া পুলিৰ ওপৰত ৰছীডাল লগাই টনা হৈছিল, তেতিয়া অতি সহজে পানী ওপৰলৈ আহি গৈছিল, আৰু যদি পুলিৰ পৰা সেই ৰছীডাল তললৈ নামি আহে, তেতিয়া তাক টানিবলৈ অতি কষ্টকৰ হৈ পৰে, বৰ কঠিন হৈ পৰে। আৰু আকৌ যদি ইয়াক ওপৰত তুলি লয়, সেই পুলিৰ ওপৰত চকাটো ব্যৱহাৰ কৰে, তেতিয়া অতি সহজ হৈ পৰিব। গতিকে ইয়াত কোৱা হৈছে, पीछे गई सो जान दे, ले रहती को राखे, उतरी ला चढ़ाइए करो अपुठी चाखो। যে তুমি শাস্ত্ৰ বিধি অনুসাৰে সাধনা ত্যাগ কৰি সেই পুলিৰ পৰা তললৈ ৰছীডাল নমাই আনিলা, আৰু সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছা, আৰু সেই কাম ফলপ্ৰসূ নাই হোৱা। গতিকে কোৱা হৈছে, ৰছীডালক পুনৰাই পুলিটোত লগাই লোৱা, সেই লাক পুনৰ পুলিত লগাই দিয়া, আৰু তেতিয়া সহজতেই তোমাৰ সেই কাম হৈ উঠিব। অৰ্থাৎ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছা আৰু মহা দোষী হৈ আছে। গতিকে পুনৰ এই ৰছীডালক সেই পুলিত আকৌ লগাই দিয়া, শাস্ত্ৰ অনুকূল সাধনা আৰম্ভ কৰা, তোমাৰ সকলো বাধা বিঘিনি দূৰ হৈ যাব। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক, কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰ পৰম অক্ষৰ ব্ৰহ্ম, যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, যিজন পৰমেশ্বৰৰ বিষয়ে চাৰিও বেদে সাক্ষী দি আছে, সেই পৰমাত্মাই প্ৰতিটো যুগত এজন সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰিবলৈ, অৰ্থাৎ এটা উদাহৰণ দেখুৱাবলৈ, যে এজন ভগতে নিজৰ আৱশ্যকতাক, নিজৰ চাহিদাক বহুত কম কৰিব লাগিব। সেই পৰমাত্মা প্ৰতিটো যুগতে আহে, তেওঁ এক লীলা কৰে, নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে, আৰু ভাল আত্মাৰ সৈতে সাক্ষাৎ কৰে, আৰু তাৰপিছত লীলাময়ভাৱে ডাঙৰ হয়। সৰু বয়সৰ পৰা পৰমাত্মাই যি উদ্দেশ্য লৈ আহে, সেই হেতুকে নিজৰ কাৰ্য আৰম্ভ কৰি দিয়ে। সেই পৰমাত্মাই জ্ঞান প্ৰদানৰ লক্ষ্যৰে সৎলোকৰ পৰা গতি কৰি তেওঁৰ হৃদধামৰ পৰা
গতি কৰি ইয়ালৈ পৃথিৱীলৈ আহে। ভাল আত্মা যিসকল শ্ৰেষ্ঠ পুৰুষ, যিসকল ভাল আত্মা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰে, তেওঁলোকক তেওঁৰ মহিমাৰ সৈতে পৰিচিত কৰায়, নিজৰ মানে পৰম অক্ষৰ ব্ৰহ্মৰ মহিমাৰে পৰিচিত কৰাই দিয়ে। সেই পৰমাত্মা যিয়ে এটা যুগত এবাৰেই এনেকুৱা লীলা কৰে যে তেওঁ শিশু ৰূপ ধাৰণ কৰি আবিৰ্ভাৱ হয় আৰু তাৰ পিছত তেওঁক কোনো নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায়। তেওঁ পূৰ্বজন্মৰ কোনোবা পুণ্যৱান হংস। তেতিয়া সেই পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। লীলাময় শৰীৰত তেওঁ ডাঙৰ হয়। তেতিয়া তেওঁৰ উদ্দেশ্যৰ বাবে, যি উদ্দেশ্যলৈ তেওঁ আহিছিলে তাৰ অৰ্থে জ্ঞান প্ৰচাৰ কৰে। পুণ্যাত্মাসকল, 600 বৰ্ষ পূৰ্বে পৰমেশ্বৰ কবীৰদেৱে কৈছিলে कि वेद मेरा भेद है, मैं वेदन में नहीं, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে চাৰিও বেদে মোৰে গুণগান কৰি আছে, মোৰ বিষয়ে তথ্য দি আছে, কিন্তু এই চাৰিও বেদত ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ, এই চাৰিও বেদত মোক পাবলৈ কোনো বিধি পদ্ধতি নাই, মোৰ পূজাৰ বিধান দিয়া নাই। বাকী সকলোবোৰ মহিমা মোৰেই। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে 600-550 বছৰ আগতেই এক শিপিনী জাতিত প্ৰকট হৈছিল আৰু এক অতি দুখীয়া, একেবাৰে এক নিৰ্ধন ব্যক্তিৰ দৰে জীৱন যাপন কৰিছিল। খেৰ ঘাঁহৰ জুপুৰিত কাপোৰ বৈছিল আৰু তাৰ পৰা হোৱা উপাৰ্জনেৰে নিজ পৰিয়ালৰ পোহপাল কৰিছিল। পৰমাত্মাৰ পৰিয়াল কোন আছিল? কিমান সদস্য আছিল? এক তেওঁক পোহপাল কৰা মাক আৰু দেউতাক, নিৰু আৰু নিমা, যিয়ে পৰমেশ্বৰক লেহেৰতাৰা পুখুৰীৰ পৰা এজোপা পদুম ফুলৰ পৰা তুলি আনিছিল। আৰু এজন ল'ৰা আৰু এজনী ছোৱালী, যি পৰমাত্মাৰ নিজৰ সন্তান নাছিল। ল'ৰাজনৰ মৃত্যু হৈ গৈছিলে। তেওঁৰ পৰিয়ালৰ লোকে, তেওঁৰ বংশধৰে ল'ৰাজনক পানীত বুৱাই দিছিল। কিছুমান জনগোষ্ঠী আছে যিসকলে মৃতকক কবৰো নিদিয়ে আৰু দাহো নকৰে আৰু পানীত প্ৰবাহিত কৰি দিয়ে অন্ত্যেষ্টিক্ৰিয়া স্বৰূপে। এনেকুৱা অন্ত্যেষ্টিক্ৰিয়া কৰা ল'ৰা এজনক ভাসমান হৈ থকা পানীত প্ৰবাহিত কেনেকৈ কৰে? এটা ভাসমান বস্তু বনাই এনেকুৱা ঘাঁহ বনেৰে এটা বেৰাৰ দৰে বনাই দিয়ে পানীত ভাহি থকা, আৰু ইয়াৰ ওপৰত তাক, সেই বালকক, মৃতকক শুৱাই দিয়ে শটোক, আৰু তাৰপিছত নদীত প্ৰবাহিত কৰি দিয়া হয়, বুৱাই দিয়ে, আৰু ই ভাহি ভাহি গৈ থাকে। এনেদৰে এই ল'ৰাটো, 13 বছৰীয়া ল'ৰাটো ভাহি ভাহি আহি আছিল। অন্তিম ক্ৰিয়া কৰা হৈছিল। দিল্লীৰ সম্ৰাট চিকন্দৰ লোদীৰ বুকু জ্বলা ৰোগ আছিল, এটা দুৰাৰোগ্য ৰোগ আছিল, ক'তো সকাহ পোৱা নাছিল। কবিৰ পৰমেশ্বৰৰ আশীৰ্বাদ পোৱা মাত্ৰেই তেওঁ সুস্থ হৈ উঠিছিল। আৰু চিকন্দৰ লোদী, দিল্লীৰ সম্ৰাট, মুছলমান সম্ৰাটে স্বামী ৰামানন্দ দেৱক, যাক কবিৰ পৰমেশ্বৰে এটা লীলাস্বৰূপে গুৰু ধাৰণ কৰিছিল, স্বামী ৰামানন্দ দেৱৰ হত্যা কৰি পেলাইছিল, ডিঙি কাটি পেলাইছিল চিকন্দৰ লোদীয়ে। পৰমেশ্বৰে তেওঁক সম্ৰাট চিকন্দৰ লোদীৰ সন্মুখত জীয়াই তুলিছিল ৰামানন্দ দেৱক
সিকান্দাৰ লোদীৰ হৃদয়ত কবিৰ পৰমেশ্বৰ দেৱৰ এক বিশেষ আস্থা উৎপন্ন হৈছিল আৰু তেওঁ কবিৰ চাহেবৰ প্ৰশংসা কৰিবলৈ ধৰিছিল। এই কথাত ঈৰ্ষা হৈছিল তেওঁৰ ব্যক্তিগত পীৰৰ গুৰুৰ, যাৰ নাম আছিল শ্বেখ তাকি। সেই শ্বেখ তাকিয়ে ক্ষোভ ব্যক্ত কৰিছিল আৰু কৈছিলে, এতিয়া আপুনি মুছলমান ৰজা হৈ থকা নাই, বাদশাহ আপুনি হিন্দু হৈ গৈছে আৰু এজন হিন্দুক গুৰু বনাই লৈছে। আৰু মই এতিয়া সকলো মুছলমানক ক'ম যে ৰজা কাফিৰ হৈ পৰিছে। এই কথা শুনি সিকান্দাৰ লোধীয়ে ভয় খাই গৈছিল। কবিৰ পৰমেশ্বৰৰ সন্মুখত তেওঁ এখন আৰ্জিত হৈছিল। তেতিয়া কবিৰ দেৱে কৈছিল, কি কৰিলে তোমাৰ পীৰ সন্তুষ্ট হ'ব? সিকান্দাৰ লোদীয়ে তেওঁৰ পীৰক সুধিলে, আপুনি কি বিচাৰে? তেতিয়া শ্বেখ তাকিয়ে ক'লে, আপুনি কৈছে যে কবিৰে ৰামানন্দ দেৱক জীয়াই তুলিছিল। মই কেনেকৈ বিশ্বাস কৰিম? মোৰ সন্মুখত এনেকুৱা কোনো ঘটনা ঘটা নাই আৰু আপুনি ইয়াক গুৰুত্ব দি আছে। মই এই কবিৰক তেতিয়া মানিম যেতিয়া আল্লাহৰ দূত হিচাপে বিশ্বাস কৰিম, মোৰ সন্মুখত যেতিয়া মৃত কাৰোবাক জীৱন্ত কৰিব। এটা নদীৰ পাৰত থিয় হৈ আছিল। তাতে সেই 12-13 বছৰীয়া ল'ৰাৰ মৃত বালকৰ শটো তালৈ আহি পাইছিল। তেতিয়া কবিৰ পৰমেশ্বৰে এইটো বিচাৰিছিল, যদি শ্বেখ তাকিয়ে মোৰ কথা মানি লয় তেন্তে তেওঁ সকলো মুছলমানক পতিয়ন নিয়াব আৰু মোৰ সন্তানসকলে মোক চিনি পাব। কিন্তু পৰমাত্মাই সেই ল'ৰাটোক জীয়াইও তুলিছিল। কিন্তু শ্বেখ তাকিৰ মতামত সলনি নহ'ল। সেই ল'ৰাটো যাক জীয়াই তুলিছিল, সকলো দৰ্শকে ক'লে যে এইটো আশ্চৰ্যকাণ্ড, কবিৰ দেৱে কামাল কৰি দিলে। ল'ৰাজনৰ নাম কামাল থৈ দিলে আৰু নিজৰ পুত্ৰ হিচাপে পৰমেশ্বৰে তেওঁক লগত ৰাখিলে। একেদৰে শ্বেখ তাকিয়ে এটা দাবী উত্থাপন কৰিলে যে শ্বেখ তাকিৰ নিজৰ ছোৱালীজনীৰ 12-13 বছৰ বয়সৰ মৃত্যু প্ৰাপ্ত হৈছিল, তাইক কবৰত সমাধিস্থ কৰা হৈছিল। শ্বেখ তাকিয়ে সিকান্দাৰ লোদীক ক'লে যে মই কবিৰক তেতিয়া পেগম্বৰ বুলি গণ্য কৰিম যদি তেওঁ মোৰ ছোৱালীজনীক জীয়াই তুলিব পাৰে। সেই ল'ৰাজনটো অচেতন আছিল, গতিকে জীয়াই তোলাৰ মিছা অভিনয় কৰিছিল। সি অচেতন আছিল, গতিকে নিজেই জীৱিত হৈছে। তাৰ সময় ভাল আছিল। এতিয়া এই কথাটো পৰমেশ্বৰ কবিৰ দেৱৰ ওচৰত গ'ল। কবিৰ পৰমেশ্বৰ দেৱে কৈছিল যে ৰাজন ঘোষণা কৰি দিয়া, তৃতীয় দিনা সেই ছোৱালীজনীক জীৱন্ত কৰা হ'ব। শ্বেখ তাকিয়ে ওচৰ চুবুৰীয়া সকলো ঠাইতে ঘোষণা কৰি দিলে। সেইদিনাখন সহস্ৰাধিক দৰ্শক আহি উপস্থিত হ'লহি। কবৰ ভাঙি পেলোৱা হ'ল আৰু ছোৱালীজনীৰ মৃতদেহ 12-13 দিন হৈ গ'ল। মৃত্যু হৈ যোৱাৰ 12-13 বছৰ বয়স আছিল আৰু 12-13-15-20 দিন হৈ গ'ল কবৰত সমাধিস্থ কৰাৰ। তেতিয়া পৰমেশ্বৰে সেই মৃত ছোৱালীজনীক জীয়াই তুলিছিল আৰু ছোৱালীজনীক কৈছিল, আই তোমাৰ দেউতা শ্বেখ তাকিৰ ওচৰলৈ যোৱা। ছোৱালীজনীয়ে ক'লে যে নহয়, মই নিজৰ পিতৃক বিচাৰি পালোঁ। 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে যাক পৰমাত্মাই জীয়াই তুলিছিল 1.5 ঘণ্টা ধৰি উচ্চ স্বৰেৰে ক'লে, এওঁ আল্লাহ আকবৰ, এওঁ পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। হিন্দু আৰু মুছলমান ভিন্ন নহয়, আমি একেজন পিতৃৰে সন্তান। আৰু এয়া যি মোৰ পিতৃ, এওঁ মান, এওঁ অহংকাৰবশতঃ ঈৰ্ষাবশতঃ অহংকাৰৰ বাবে পৰমাত্মাক চিনি পোৱা নাই। এনেকুৱা ভুৱা পিতৃৰ লগত মই কেতিয়াও নাথাকোঁ। এই পিতৃৰ লগত মোৰ সংস্কাৰ শেষ হৈ গৈছে। এতিয়া মই মোৰ অৰিজিনেল ফাদাৰক বিচাৰি পাইছোঁ। পৰমাত্মাৰ এই লীলা দেখি, এনেকুৱা অসম্ভৱো সম্ভৱ হোৱা দেখি হাজাৰ হাজাৰ দৰ্শকে পৰমেশ্বৰ কবিৰ দেৱৰ চৰণত আশ্ৰয় লৈছিল। তেওঁৰ শৰণাপন্ন হৈ উপদেশ লৈছিল। পুণ্যাত্মাসকল,
পৰমেশ্বৰে যিবোৰ লীলা কৰে সেইবোৰ তেওঁ কৰেই কৰে। তেওঁ প্ৰতিটো যুগতে এনেকুৱা লীলা কৰে, সেয়েহে বেদত এই বৰ্ণন আছে যে সেই পৰমাত্মাই কিমান সামৰ্থ্যৱান, তেওঁ কিমান শক্তিশালী। অসম্ভৱক সম্ভৱ একমাত্ৰ পৰমাত্মাই কৰিব পাৰে। পৰমেশ্বৰ কবীৰদেৱ সেই পৰমেশ্বৰ হয়, সেই সমৰ্থ শক্তি যাৰ শব্দকোষত ইম্পচিবল ৱৰ্ড নাই, অসম্ভৱ শব্দ নাই। এতিয়া এই পৰমাত্মাৰ বিষয়ে এইবোৰ বিৱৰণ এই দাসে এই বেদৰ জ্ঞান পোৱাৰ আগতেও দি আছিল, কাৰণ এয়াতো 600 বছৰ পূৰ্বে লিখা হোৱা ইতিহাস আজিও আমাৰ লগত বিদ্যমান আছে। কিন্তু সাধাৰণ মানুহে এইবোৰ কথাক মিছা বুলি কৈছিল। এনেকুৱা হ'ব নোৱাৰে। কবীৰটো এজন শিপিনী আছিল, ধানক আছিল, এজন কবি আছিল। পৰমাত্মাক এজন কবিৰ উপমা দি আৰু তেওঁৰ ইতিহাসক বন্ধ কৰি ডাষ্টবিনত পেলাই দিয়া হ'ল। এতিয়া বেদে কৈছে তেওঁ এজন কবিও হয়। তেওঁ প্ৰসিদ্ধ কবিসকলৰ মাজত এজন হ'ল সেই পৰমাত্মা, আৰু তেওঁ নিজৰ মহিমাক লোকোক্তিৰ মাধ্যমেৰে বৰ্ণনা কৰাৰ বাবে, কবিতাৰ জৰিয়তে বৰ্ণনা কৰাৰ কাৰণে তেওঁক এজন প্ৰসিদ্ধ কবি বুলিও কোৱা হয়। কিন্তু তেওঁ কবিৰ দেৱ হয়, তেওঁ হ'ল কবিৰ পৰমাত্মা। কবিৰ পৰমাত্মাই হ'ল অমৰ পুৰুষ। পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে তেওঁৰ ভগতৰ, তেওঁৰ উপাসকৰ আয়ুসু বৃদ্ধি কৰায়। এতিয়া পুণ্যাত্মাসকল, এইসকল সাধক যেনেকুৱা বালিখুচৰা আছিল, বালিখুচৰা এক প্ৰজাতিৰ পক্ষী আছিল, আৰু যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'বৰ সময় হৈছিল, সেনা একত্ৰিত হৈ গৈছিল, তেতিয়া বালিখুচৰাই সেই ঠাইত কণী পাৰিছিল। আৰু ইপিনে চাৰিওফালে ঘোঁৰা, হাতী, অগ্নিবাণ সকলো তৈয়াৰ হৈ পৰিছিল। তেতিয়া বালিখুচৰাই প্ৰাৰ্থনা কৰিছিল, মোৰ সন্তানক ৰক্ষা কৰক প্ৰভু। তাই পূৰ্বজন্মত কোনো জনমত পৰমেশ্বৰৰ ভগতনী আছিল। এতিয়া কোনো দুৰ্ভাগ্যবশত, কোনো সংস্কাৰবশত এটা জীৱন পক্ষীৰ ভুগি আছে। গতিকে সেই বালিখুচৰাৰ পুণ্য কৰ্মৰ পূৰ্বজন্মৰ কিবা শুভ কৰ্মৰ আধাৰত পৰমাত্মাই তাইৰ কণীক সুৰক্ষিত ৰাখিছিল। তাত অগ্নিবাণ চলিছিল। কোটি কোটি মানুহৰ মৃত্যু হৈছিল। যুদ্ধত মৃত্যুবৰণ কৰিছিল, কিন্তু কণীত এটা আচুৰ লগা নাছিল। ওপৰত এটা বৰ ডাঙৰ হাতীৰ ঘণ্টা, যি ঘণ্টা থাকে ডিঙিত, সেয়া বহুত ওজনৰ হয়, সেয়া থৈ দিছিল। ঘণ্টা কণীৰ ওপৰত পৰি কণী ঢাক খালে। তাইৰ পোৱালি বাচি গৈছিল। এনেকুৱাই এই হংস, যি পূৰ্বজন্মত আছিলে কমাল, সেই ল'ৰাজনৰ নাম কমাল থৈ দিছিল। সকলোৱে কৈছিল কামাল কৰিলে, কামাল কৰিলে। পৰমেশ্বৰে সেই ল'ৰাজনৰ নাম কমাল থৈ দিলে। ছোৱালীজনীকো জীয়াই তুলিলে, সকলোৱে ক'লে কামাল কৰিলে, গতিকে ছোৱালীজনীৰ নাম কামালী থৈ দিল। আৰু দুয়োটা সন্তানক পুত্ৰ আৰু পুত্ৰীৰ ৰূপত পৰমেশ্বৰ কবীৰদেৱে তেওঁৰ লগত ৰাখিলে। এয়া পৰিয়াল আছিল পৰমেশ্বৰৰ। তেওঁৰ কোনো পত্নী নাছিল। পুণ্যাত্মাসকল, পৰমাত্মাৰ লীলা দেখুৱাই আছো যে সেই পৰমেশ্বৰে আয়ুসো বঢ়াই দিয়ে। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 10। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা প্ৰকাশিত হৈছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। চাওক ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত 161 161 আৰু মন্ত্ৰ নম্বৰ 2। যদি ৰোগীৰ জীৱন শক্তি নষ্ট হ'বলৈ ধৰিছে বা হৈ গৈছে, যদি অথবা যদি একেবাৰে সীমাৰ বাহিৰলৈ গুচি গৈছে, যদি মৃত্যুৰ ওচৰ গৈ পাইছে,
ওচৰ গৈ পাইছে, তথাপিও সেই ৰোগীক এওঁলোকে ইয়াত অজ্ঞানতা জাপি দিলে মই বৈদ্য। কাৰণ এওঁলোকে বিশ্বাস নকৰে, এওঁলোকে ভগৱানক প্ৰতিবন্ধী বুলি সিদ্ধ কৰি ৰাখিছে এই দয়ানন্দই। আৰু দয়ানন্দৰ বিচাৰ অনুসাৰে এই অনুবাদকে ইয়াত পৰমাত্মাক বৈদ্য বুলি সম্বোধন কৰিছে। এইখন কোনো ঔষধি পুথি নেকি? এইখন কোনো ঔষধৰ কিতাপ নহয়, এইখন হ'ল পৰমাত্মাৰ মহিমাৰ গুণগান। কষ্টপদ ৰোগৰ কবলৰ পৰা উলিয়াই আনো, 100 বছৰৰ শৰৎ ঋতু অৰ্থাৎ 100 বছৰ জীয়াই থাকিবলৈ তাক বল প্ৰদান কৰোঁ। আৰু ইয়াত তেওঁ একেবাৰে পাহৰি গৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 80 মন্ত্ৰ নম্বৰ 2। হে পৰমাত্মান, আপুনি উপাসকসকলৰ আয়ুস বঢ়াওতা হয়। ইয়াত পাহৰি গৈছে বৈদ্য লিখিবলৈ, ভুল হৈ গৈছে ইয়াত। অনুবাদক তেওঁৱেই হয়। এতিয়া চাওক, আপোনালোকক আৰু কিছু দেখুৱাও, কাৰণ আমি 2-3টা অনুবাদ যেতিয়া চাম তেতিয়াহে আমাৰ বিশ্বাস হ'ব। কাৰণ তেখেতে যি আৰ্য সমাজৰ যিজন প্ৰৱৰ্তক আছিল মহৰ্ষি দয়ানন্দদেৱ, তেওঁৰ সিদ্ধান্ত আছিল যে পৰমাত্মাই একো কৰিব নোৱাৰে, তেওঁ এজন পংগু। কি কৰিব নোৱাৰে? যেনেকৈ নৰসিংহ ভগত, এই কাহিনী বাৰু পাছত শুনাম, প্ৰথমে এই প্ৰসংগ বাৰু পাছত শুনাম, প্ৰথমে এয়া চাওঁ। ঋগ্বেদ ভাষাভাষম, ইয়াত কি লিখা আছে? ঋগ্বেদৰ মহৰ্ষি দয়ানন্দ সৰস্বতীয়েতো কেৱল 1ৰ পৰা এই 6 মণ্ডললৈকে অনুবাদ কৰিছে। আৰু তাৰপিছত দামোদৰ চাতৱলেকৰে মণ্ডল 7ৰ পৰা 10লৈকে কৰিছে। এয়া ক'ৰ পৰা ছপা হৈছে? ঋগ্বেদ ভাষ্যম, মহৰ্ষি দয়ানন্দ সৰস্বতী। কাৰণ তেওঁৰ নাম অবিহনে এইখন বিক্ৰী নহয়, তেওঁৰ নাম নিলিখিলে এইখন বিক্ৰী নহয়। বেদ সম্পাদক হ'ল দয়ানন্দ অৰ্পণ, প্ৰকাশক হ'ল বিশ্ব মানৱ উত্থান পৰিষদ পঞ্জীকৃত 46-5 সামুদায়িক কেন্দ্ৰ পূৰ্বী কৈলাশ, নতুন দিল্লী। ইমানেই। এইখন ক'ৰ পৰা ছপা হৈছে? বিশ্ব মানৱ উত্থান পৰিষদ পঞ্জীকৃত। আৰু এয়া ক'ৰ পৰা ছপা হৈছে? মুদ্ৰক হ'ল কমিউডাটা ছাৰ্ভিচেছ, নতুন দিল্লী। ইমান। এতিয়া আমি ইয়াৰ আহোঁ ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 161। এয়া চাব, এয়া হ'ল 10ম মণ্ডল আৰু এয়া 161 শততম 161। এয়া দ্বিতীয় মন্ত্ৰ হয়, এয়া তলত এয়া দ্বিতীয়। যদি এয়া সংস্কৃত, যদি ৰোগীৰ আয়ু শেষ হৈ যায়, যদি তেওঁ এই লোকৰ পৰা গুচি গৈছে অৰ্থাৎ মৃত্যুবৰণ কৰিছে, আৰু যদি তেওঁ মৃত্যুৰ নিকট গৈ পাইছে অৰ্থাৎ মৃত্যু হৈছে বা মৃত্যু হ'বৰ হৈছে, তথাপিও মই তেওঁক মৃত্যু দেৱতা নিবৃত্তিৰ পৰা উভতাই আনিব পাৰোঁ আৰু তেওঁক 100 বছৰ জীয়াই থাকিবলৈ বল প্ৰদান কৰোঁ। স্পষ্ট হৈ গ'ল। ইয়াত বৈদ্য বুলি ক'লে আকৌ তেওঁ অজ্ঞানতা প্ৰচাৰ কৰাই এওঁৰ উদ্দেশ্য আছিল। এতিয়া চাওক, এইখন এখন ডাঙৰ বেদ, বৃহৎ আয়তনৰ বেদ, সেইখনেই এনেকুৱা। আৰু ইয়াৰ অনুবাদক কোন? প্ৰকাশক হ'ল পণ্ডিতা ৰাকেশ ৰাণী। আৰু প্ৰধান কাৰ্যালয় বেদ মন্দিৰ মহাত্মা বেদ ভিক্ষু সেৱাশ্ৰম, লেখৰাম নগৰ, ইব্ৰাহিমপুৰ, মুখমেলপুৰ, দিল্লী। দয়ানন্দ সংস্থান, এয়া মহাত্মা বেদ ভিক্ষুৱে ইয়াৰ অনুবাদ কৰিছে। এওঁলোকৰে আৰ্য সমাজী তেওঁ। মহাত্মা বেদ ভিক্ষু ভাৰতেন্দ্ৰ নাথ কাৰোলবাগ, নতুন দিল্লীৰ পৰা, দয়ানন্দ সংস্থানৰ পৰা। এইখনো
তেওঁ একেবাৰে শুদ্ধকৈ কৰিছে। তেওঁ হয়তো দয়ানন্দৰ সেই কথা পাহৰি গৈছিল। এয়া পৰমাত্মাৰেই কৃপা। ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত 161 আৰু মন্ত্ৰ নম্বৰ এয়া 161 আৰু মন্ত্ৰ নম্বৰ 2। যদি কোনো ৰোগীৰ জীৱন শক্তি সমাপ্ত হৈ যায়, যদি তেওঁ সীমাৰ বাহিৰলৈ গুচি গৈছে, তেখেতে কিছু খেলিমেলি কৰাৰ চেষ্টা কৰিছে, কিন্তু মাজৰখিনিয়ে স্পষ্ট কৰি দিছে যে যদি তেওঁৰ মৃত্যু অৰ্থাৎ পৰলোকত গুচি গৈছে, সীমা অতিক্ৰম কৰি পৰলোকত গুচি গৈছে, যদি তেওঁ মৃত্যুৰ অতি নিকটত অৰ্থাৎ মৃত্যুৰ সময় আহিছে অথবা মৃত্যুবৰণ কৰি বেলেগ দুনিয়াত গুচি গৈছে, তথাপিও তেওঁক মই কঠিন কষ্টপ্ৰদ ৰোগৰ কবলৰ পৰা মুক্ত কৰা, লগতে তেওঁক 100 বছৰ অৰ্থাৎ 100 বৰ্ষৰ জীৱন হেতু বল সম্পন্ন কৰোঁ। ভাবাৰ্থ, যদি ৰোগীৰ জীৱন শক্তি সমাপ্ত হৈ যায় আৰু তেওঁৰ ৰোগে সীমা অতিক্ৰম কৰি পেলাই, তথাপিও পৰমাত্মাই তেওঁক এই দুৰাৰোগ্য ৰোগৰ পৰা মুক্ত কৰি 100 বৰ্ষৰ জীৱন প্ৰদান কৰিব পাৰে। পুণ্যাত্মাসকল, এই আৰ্য সমাজৰ প্ৰৱৰ্তক মহৰ্ষি দয়ানন্দ দেৱৰ ইমান যোগদান আছে যে এতিয়ালৈকে তেওঁ বেদক জীৱিত ৰাখিছে। তেখেতে স্বয়ং বেদৰ ক খ জনা নাছিল। মহৰ্ষি দয়ানন্দ এজন কলিযুগী মহৰ্ষি আছিল, ভুৱা ডুপ্লিকেট আছিল। আজি ৰাতিপুৱাৰ সৎসংগত আপোনালোকক দেখুৱাইছিলোঁ, সত্যযুগৰ মহৰ্ষিয়ে জনা নাছিল যে বেদত কি লিখা আছে, সেই দুৰ্গাৰ পূজাক সমৰ্থন কৰি আছে আৰু কি কি কৰিছিলে। এতিয়া আমি এই আধ্যাত্মিক জ্ঞানক এই 9 মন সূতাক চিজিল কৰিব লাগিব আৰু ইয়াৰ বাবে আমি এওঁলোকৰ সহযোগ ল'ব লাগিব। এতিয়ালৈকে এওঁলোকৰ ইমান সহযোগিতা অৱশ্যে আছে আৰ্য সমাজৰ আচাৰ্যসকলে যে এওঁলোকে এই বেদক জীৱিত ৰাখিছে। নহ'লে মানুহে সৰু সৰু কাহিনীৰ ওপৰত ভিত্তি কৰি কবিতাৰ ওচৰ গৈ পাইছিল, জয় গণেশ দেৱা। 16 শুকুৰবাৰৰ ব্ৰত ৰাখিছিলে, ইমান পাতল পাতল কিতাপ ৰূপে সকলোৰে ঘৰ গৈ পাইছিল, হনুমান চালিচাত আকৃষ্ট হৈছিল, কিন্তু এওঁলোকৰ স্বয়ং বেদৰ বিষয়ে একেবাৰে জ্ঞান নাছিল। আৰু আজি এই বেদৰ যথাৰ্থ জ্ঞান আপোনালোকৰ সন্মুখত প্ৰকাশিত হৈ আছে, উত্থাপিত হৈ আছে, কিন্তু এওঁলোকে বেদত কি লিখা আছে এই বিষয়ে দয়ানন্দই একোৱে জনা নাছিল, কেৱল নিজৰ মতামতকহে গুৰুত্ব দিছিল। তেওঁৰ এজন সাধাৰণ মানুহৰ দৰে নাস্তিক ব্যক্তিৰ দৰে চিন্তাধাৰা আছিল। তেওঁ কি লিখিছে, কোনোবাই প্ৰশ্ন কৰিছে যে যেনেকৈ ৰণ ভগনীয়া ভগৱানে, শ্ৰীকৃষ্ণ ভগৱানে নৰসি মহাজনৰ হুণ্ডি নগদ টকালৈ ৰূপান্তৰ কৰিছিল। আগতে হুণ্ডি কেনে আছিল, এজ এ ড্ৰাফ্ট হিচাপে আছিল। এজন জমিদাৰক কোনো চহৰত ৰজাৰ ফালৰ পৰা মান্যতা প্ৰাপ্ত হৈছিল তেওঁৰ সম্পত্তি অনুযায়ী, যে তেওঁ ইমান টকাৰ ড্ৰাফ্ট বনাব পাৰিব, ইয়াক হুণ্ডি বুলি কোৱা হৈছিল। দূৰৰ দেশলৈ যোৱা ব্যৱসায়ীসকলে সেই ধন তেওঁৰ হাতত জমা কৰি গৈছিল আৰু যিখন নগৰত গৈছিল সেই নগৰৰ জমিদাৰৰ নামত, যাক সেই ঠাইৰ ৰজাইও এনেকুৱা এজন জমিদাৰ নমিনেট কৰিছিল, সকলোৰে তালিকা সকলোৰে হাতত আছিল। চৰকাৰী নিয়মত তেওঁলোকে লাভ কৰিছিল, গতিকে তেওঁৰ নামত চিঠি লিখি দিছিল, সেই ড্ৰাফ্ট বনাই দিছিল যে আপোনাৰ ইমান টকা মোৰ হাতত আছে। তাৰ পৰা কিছু সংখ্যকে নিজৰ কমিশ্যন কাটি ৰাখিছিল, যেনেকৈ বেংকে কাটে। আৰু পৰমাত্মাই নৰসি ভগতৰ সেই হুণ্ডি লৈ লৈছিল। এতিয়া অলপ কাহিনী কম এই বিষয়ে, তেতিয়াহে কথাটো বুজি পাব। এতিয়া প্ৰথমে এই ধাৰণাটো স্পষ্ট হৈ গ'ল যে পৰমাত্মাই এনে লীলা কৰে, বেদে কয়, আৰু সেয়া পৰমেশ্বৰে আহি কৰিছে। পুণ্যাত্মাসকল, ইয়াত আৰু এটা প্ৰসংগ আহি পৰে যে যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই মূৰ্ধচ ৰজাৰ পুত্ৰ
তাম্ৰধ্বজকো তৰোৱালেৰে কাটি পুনৰ জীয়াই তুলিছিল। গতিকে পুণ্যাত্মাসকল, কিছু কোৱা হয় और संत सब कूप हैं और कहते जरीता नीर, दादू अगम अपार है वो दरिया सच कबीर। এতিয়া যেনেকৈ এটা কুৱাত পানী আছে, সেই কুৱাৰ পানী অতি সীমিত। এই পানীৰ জৰিয়তে কিছু কিছুহে কাম কৰিব পৰা যায়, কিন্তু খেতি বাতি কৰিবলৈ এখন নদীৰ প্ৰয়োজন হয়, অৰ্থাৎ নলাৰ প্ৰয়োজন হয়। গতিকে ইয়াত কোৱাৰ অৰ্থ এইটোৱেই যে অন্যান্য সন্ত, যিসকল সন্তও হৈছে ঋষিও হৈছে, পৰমাত্মাৰ ভক্তি কৰি কিছু নিজৰ পুণ্য কৰি লৈছে, বেটাৰী চাৰ্জ কৰি লৈছে, আৰু সেই বেটাৰীটোৰে তেওঁ আনক কিছু পৰিমাণে সকাহ দিব পাৰে।